প্ৰতিভা যে লুকাই নাথাকে তাকে প্ৰমাণ কৰিছে টিয়কৰ চলেচুৰ্ধৰ দীপামণিয়ে সদ্য অনুষ্ঠিত ৰাজ্যিক মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিলে বুকুত হাজাৰ সপোন ৰচি আৰ্থিক দৈন্যতা দূৰ কৰিবলৈ মেখেলা চাদৰ এৰি হাফ পেণ্ট টি-চাৰ্ট পিন্ধি খেলপথাৰত নামিল এগৰাকী বোৱাৰী নাম দীপামণি ভূঞা টিয়ক হস্পিটেল তিনিআলিত পৰিয়াল পোহপালনৰ বাবে পদপথত এখন পাণ তামোলৰ দোকান দিয়া সাধাৰণ মহিলাগৰাকীৰ এক বিৰল প্ৰতিভা এতিয়া সৰ্বত্ৰে জিলিকি উঠিছে 2018 চনৰ পৰা কোনো পেছাগত প্ৰশিক্ষণ নোহোৱাকৈ কেৱল মনৰ দুৰ্বাৰ হেঁপাহক সাহস হিচাপে লৈ নামি পৰিছিল টিয়ক হাইস্কুলৰ খেলপথাৰত দৌৰি দৌৰি যোৰহাট জিলা ভিত্তিক মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ ৰূপৰ পদক লাভ কৰি শেহতীয়াকৈ কোকৰাঝাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত ক্ৰমে 5000 1500 আৰু 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি যোৰহাট তথা টিয়কলৈ গৌৰৱ কঢ়িয়াই আনি সকলোকে আনন্দিত কৰি তুলিছে বোৱাৰীগৰাকীয়ে লগতে অহা মাৰ্চ মাহত সুদূৰ বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে সেয়ে এতিয়া পাৰিবাৰিক ব্যৱসায়িক ব্যস্ততাৰ মাজতে নিতৌ অনুশীলনত ব্যস্ত হৈ পৰিছে এই মহিলাগৰাকী অৱশ্যে কোনো ধৰণৰ চৰকাৰী সুবিধা নোপোৱাৰ বাবে মাজে মাজে হতাশ হৈ পৰিছে খেলুৱৈগৰাকী চৰকাৰে গ্ৰামাঞ্চলৰ ক্ৰীড়াৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যে যিদৰে খেল মহাৰণ অনুষ্ঠিত কৰিছে সেই একেদৰে মাষ্টাৰ এথলেটিক্স সকলোকো কিঞ্চিত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আদৰ্শবান খেলুৱৈ দীপামণিয়ে উল্লেখযোগ্য যে দুটি সন্তানৰ মাতৃ দীপামণিয়ে ইয়াৰ পূৰ্বে ৰাজ্যিক পৰ্যায়ত অলেখ সোণ ৰূপৰ পদক অৰ্জন কৰি নিজৰ একাগ্ৰতাৰ পৰিচয় দিছে এদিন এনেদৰে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ কিছু আৰ্থিক সাহায্য পাই পৰিয়ালটোক যাতে সকাহ দিব পাৰে তাৰ আশাৰে এইদৰে দীপামণিয়ে দৌৰি আছে আৰু দৌৰি থাকিব বুলি আশা প্ৰকাশ কৰিছে মাষ্টাৰ এথলেটিক্স চেম্পিয়ন কোকৰাঝাৰ যিখন এটা ষ্টেটৰ খেল হৈছিলে তাত মোৰ যোৰহাটৰ পৰা পঠিয়াইছিলে যোৰহাটৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকগৰাকী প্লেয়াৰ তেনেকৈ যায় তাত মই 5 কিলোমিটাৰ ৰানিঙত ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ আৰু 1500 মিটাৰত ফাৰ্ষ্ট পজিশ্যনে পাইছিলোঁ আৰু 400 মিটাৰত ফাৰ্ষ্ট পজিশ্যনে পাইছিলোঁ আৰু 5 কিলোমিটাৰ ৰানিঙত মোৰ 23 ছেকেণ্ড 2 মিনিট লাগিছিল তাতে 1500 মিটাৰত 7 মিনিট 2 ছেকেণ্ড তাৰপিছত 400 মিটাৰত 1 মিনিট 35 ছেকেণ্ড লাগিছিলে এনেকৈ ভগৱানক এনেকৈ আগবঢ়াই নি আছোঁ আৰু চবতকৈ ধৰ আগবাঢ়ি গৈ আছোঁ গতিকে মই এতিয়া ইমান এটা শোচনীয় নহয় মোৰ দোকান এখন আছে ঘুমটি দোকান তাকে চলাই ল'ৰা ছোৱালীকেইটালৈ পোহপাল দি আছোঁ কেতিয়াবা খেলি আছে মই 2018 চনৰ পৰা খেলিছোঁ এতিয়া কিমান গ'ল পালে এতিয়ালৈকে গ'ল মই প্ৰায় বহুত গ'ল পালোঁ মানে নেশ্যনেল পৰ্যায়ত পাইছোঁ আৰু প্ৰেক্টিছটো ক'ত কৰে আপুনি প্ৰেক্টিছটো মই টিয়ক বয়জ ফিল্ডত কৰোঁ ফিল্ডখন ইমান ভালো নহয় তাতে চৰকাৰে যদি অকণমান সা সুবিধা দিয়ে ভালদৰে চাই তেহে ল'ৰা ছোৱালী চবেই আগবাঢ়ি যাব পাৰিব মোৰ দৰে আপোনালোকক শিকাই নাই কোনোবাই শিকাবলৈ আহেনে শিকাবলৈ কোনো নাহে নিজে প্ৰেক্টিছ কৰে মানে ইয়াত নিজে দৌৰি থাকে আৰু মাষ্টাৰ এথলেটিক্সৰ কি সপোন আছে আপোনাৰ এতিয়া মোৰ সপোন আছে অকণমান আগবাঢ়ি যোৱা ধৰ ল'ৰা ছোৱালীক অকণমান ভালকৈ চোৱা চিতা কৰিব পৰা অকণমান যাতে ভগৱানে চৰকাৰে যাতে অকণমান সহায় সুবিধা দিয়ে আপুনি জীৱিকা আপুনি কেনেকৈ চলে মানুহগৰাকী মই চলি আছোঁ মানে দোকানখন লৈ এই দোকানখন লৈ চলি আছোঁ ল'ৰা ছোৱালী কিমান ডাঙৰ হৈছে ল'ৰা এইবাৰ BA ফাৰ্ষ্ট চেম পৰীক্ষা দিছে ছোৱালী ক্লাছ 6 চৰকাৰে যে হেৰিয়ত মহান খেল মহানত যে সুবিধা কিছুমান দিছে আমি খুব ভাল পাইছোঁ তাত মই মাষ্টাৰ হিচাপে কি প্ৰচাৰ হিচাপে জড়িত আছোঁ আৰু এতিয়া আমাৰ যিখন নেকি এতিয়া হেৰিয়ৰ খেল এতিয়া আমি খেলি আছোঁ মাষ্টাৰ খেল সেই খেলখনত যাতে চৰকাৰে কিবা এটা সহায় দিয়ে কাৰণ এতিয়া আমাৰতো চাকৰি বাকৰি কৰিব লগাটো বয়সটো নাই চাগে তেনেকৈ কিবা এটা দিলে ভাল লাগে আৰু এতিয়া নেশ্যনেল ফিল্ডলৈ যাম বেংগলত তাকে আমি আৰ্থিক সাহায্য আমি ইমান এটা শোচনীয় নহয় তাতে কোনোবাই যদি তাৰ মাজত যদি অকণমান সহায় আগবঢ়াই দিয়া হ'লে বহুতো আগবাঢ়িব পাৰিলোঁ কাৰণ মই প্ৰতিটো খেলতে প্ৰায় চিলভাৰ নাপাওঁৱেই ব্ৰঞ্জো নাপাওঁ গ'ল্ডেই পাওঁ টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট অসম টুডে।